ডমেষ্টিক হেল্প আমাৰ ঘৰত বন কৰা মহিলা থাকে, কেতিয়াবা পুৰুষো থাকে, তেখেতসকলৰ কিছুমান বিশেষ চেলেঞ্জেছ আৰু ইছ্যুজ তেওঁলোকে ফেচ কৰি আছে বৰ্তমান। চ' তেওঁলোকৰ এই ইছ্যুজ বিলাক চেলেঞ্জেছ বিলাক কেনেকুৱাকৈ চল্ভ কৰিব পৰা যায় বাৰু? মেম, এই ক্ষেত্ৰত মই ভাবো প্ৰথম চেলেঞ্জ হৈছে আমাৰ ছ'চিয়েল চিকিউৰিটি চেলেঞ্জ। যিহেতু তেওঁলোকে এটা আৰ্নিং যদিও ঘটি আপোনাৰ এটা উপাৰ্জন হিচাপে তেওঁলোকে কাম কৰি আছে, তথাপিও মেম মই ভাবো তেওঁলোকে সেইখিনি সঠিকভাৱে আপোনাৰ ব্যৱহাৰ কৰিব পৰা নাই। এডুকেশ্যন বা হেল্থ ছেক্টৰৰ ক্ষেত্ৰত তেওঁলোকে যিমানখিনি ব্যৱস্থা পাব লাগিছিলে সিমানখিনি মেম আপোনাৰ পেনিট্ৰেশ্যন হোৱা নাই বুলি মই ভাবো মেম। এট প্ৰেজেন্ট মেম মোৰ সেইটোৱে মনত আহিছে। আৰু ইয়াৰ ক্ষেত্ৰত মেম মই ভাবো আমি কম্প্ৰিহেনচিভ ডিচিশ্যনৰ যোগেদি যাতে তেওঁ এই ক্ষেত্ৰত যিসকল নিয়োগ হৈ আছে তেওঁলোকৰ যোগেদি আৰু তেওঁলোকৰ মতামত লৈ আমি এই ক্ষেত্ৰত কেনেধৰণৰ আমি কাম কৰিব তাৰ ওপৰত আমি অগ্ৰসৰ হোৱাটো উচিত।